কোনোবাই যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰম, কাৰোবাৰ ৰঙা চকুক আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰ নত কৰিম, তেতিয়া তেওঁলোকে আজি এই ধলপুৰ শিৱ মন্দিৰ আৰু গৰুখুটিৰ পবিত্ৰ ভূমিৰ পৰাই মই তেওঁলোকক শুনাব খুজিছো, অসম আন্দোলনৰ 900 গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোলোৱালৈকে আমি ক্ষান্ত নহওঁ। আমি আমাৰ লক্ষ্য সাধনৰ বাবে আমি আগুৱাই যাম আৰু আমি আমাৰ লক্ষ্যত উপনীত হ'ম। গৰুখুটি প্ৰকল্প লাভ আৰু লোকচানৰ প্ৰকল্প নহয়। কেতিয়াবা আমাক কোনোবাই সোধে যে লাভ কিমান হৈছে। মই লাভ আৰু লোকচানৰ হিচাপ কৰিবলৈ ইয়াত অহা নাই। 8,000 বিঘা মাটি আমি বাংলাদেশীৰ কবলৰ পৰা মুক্ত কৰিছো, তাতকৈ আৰু লাভৰ হিচাপ একোৱেই হ'ব নোৱাৰে। আমি ব্যৱসায়ী নহয়, আমি ইয়াত লাভ আৰু লোকচানৰ অংক কৰিবলৈ অহা নাই। আমি কপালৰ ঘাম মাটিত পেলাই আমি প্ৰমাণ কৰিব খুজিছো যে অসমীয়া যুৱকেও খেতি কৰিব পাৰে, অসমীয়া যুৱকেও কৃষি কৰ্ম কৰিব পাৰে।